নমস্কাৰ। আজি মই একেবাৰে সহজে বনাই খাব পৰা পৰঠা ৰেচিপি এটা লৈ আহিছোঁ। এই পৰঠাবিধ খাবলৈ সোৱাদযুক্ত আৰু কোমল হয়। বনাবলৈ একেবাৰে সহজ, মাত্ৰ কেইবিধমান বস্তুৰে আমি বনাব পাৰোঁ। এবাৰ বনাই খালে বাৰে বাৰে খাবলৈ মন যাব। এই পৰঠাবিধ আমি লেয়াৰ পৰঠা বুলিও ক'ব পাৰোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন মই কেনেদৰে বনালোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। পৰঠা বনাবলৈ যিহেতু আমাক আটা লাগিব, সেইবাবে মই আটা 2 কাপ দি লৈছোঁ। আপোনালোকে ময়দাও দিও বনাব পাৰিব। মই আটাকে লৈছোঁ আৰু ইয়াতে মই এতিয়া নিমখ অকণমান দি ল'লোঁ, চেনি এচামুচ দিছোঁ আৰু গাখীৰ পাউডাৰ দি দিছোঁ 2 চামুচ আৰু চুজি 2 চামুচো দি ল'ম। চুজি দিলে পৰঠাবিধ খাই বহুত ভাল লাগে। আৰু ৰিফাইন তেল 2 চামুচ দি ল'ম। গোটেইখিনি দি মই এতিয়া ভালদৰে অকণমান সানি ল'ম। আমি সাধাৰণতে পৰঠা সকলোৱে বনাই খাওঁ। আপোনালোকে এনেদৰে বনাই খাইছেনে বাৰু? জনাবচোন কমেণ্ট কৰি। আৰু এয়া মই পানী অলপ অলপ দি মঠি ল'ম। বেছি টানকৈ নমঠোঁ, অলপ ঢিলাকৈ মঠিম। আৰু এয়া মঠি হৈ গৈছে। ইয়াতে মই পুনৰ তেল এচামুচ দি সানি লৈছোঁ আৰু অলপ সময় ঢাকি থৈ দিম 15 মিনিট। আৰু 15 মিনিট হোৱাৰ পিছত এয়া মই এনেদৰে গোল কৰি ল'লোঁ আৰু এতিয়া বেলি ল'ম। আটা অলপ দি মই এয়া বেলিবলৈ লৈছোঁ। বেছি ডাঠো নাই কৰা আৰু পাতলাও কৰা নাই, ৰুটি আকাৰতে বেলি লৈছোঁ। এতিয়া তেল অকণমান দি ল'লোঁ, ওপৰত সানি ল'লোঁ আৰু ইয়াতে মই আটা অকণমান দিও ওপৰত সানি লৈছোঁ আৰু চুৰি এখনে মাজতে কাটি ল'লোঁ এনেদৰে আৰু এনেভাৱে মই মুটুকাই দিছোঁ আৰু এতিয়া এনেদৰে গোল কৰি মই মেৰিয়াই দিম। এয়া এনেভাৱে কৰি ল'লোঁ আৰু এতিয়া মই এনেদৰে গোল কৰি কৰি হেঁচি দিম। আৰু পুনৰ বেলি ল'ম। আটা অলপ দি লৈছোঁ, যিহেতু আমি মুঠতে ঢিলাকৈ মঠিছিলোঁ, সেইবাবে আটা দি লৈছোঁ আৰু তেতিয়াহে খাবলৈ কোমল হয়। মঠাটো কোমল হ'লে পুনৰবাৰ মই এনেদৰে বেলি লৈ আকৌ অকণমান তেল দি ল'লোঁ আৰু আটা অকণমান দি ল'ম আৰু এনেদৰে মই মুটুকাই দিছোঁ। মুটুকাই দিওঁতে আমি ভালদৰে হেঁচি দিব লাগিব যাতে ফাক ৰৈ নাযায়। আৰু এনেদৰে এটা মুটুকাই দিলোঁ, চাৰিচুকীয়া শ্বেপ এটা বনাই ল'লোঁ। আকৌ পুনৰ আমি বেলি ল'ম। অলপ দীঘলীয়াকৈ বেলিম। মই চাৰিচুকীয়া আকাৰতে বনাম। এনেদৰে পৰঠা বনাই খাবলৈ বহুতো ভাল হয়, কোমল হয়। পুনৰ মই আন এটা বেলি ল'লোঁ একেদৰে। একেভাৱে ল'লোঁ আৰু এনেদৰে মই আকৌ পুনৰবাৰ বেলি ল'ম। এই পৰঠাবিধ বনাবলৈ সময়ৰো বেছি প্ৰয়োজন নহয় আৰু আমি চব্জি নহ'লেও সুদাকৈও খাব পাৰোঁ চাহৰ লগত।
এয়া মই এনেদৰে দুটা বনোৱা দেখুৱালোঁ আৰু এতিয়া টাৱাখন পাতি ল'লোঁ আৰু তেল ব্যৱহাৰ কৰা নাই। প্ৰথমতে মই অকণমান সিজিবলৈ দি ল'লোঁ আৰু লুটিয়াই দিলোঁ। আৰু এতিয়া অকণমান তেল দি দিছোঁ। তেল দি পিনি অকণমান লৰাই দিলোঁ, ভালদৰে হেঁচি দিছোঁ যাতে বস্তুটো ভালদৰে সিজে ভিতৰৰখিনি। আৰু জুইটো মই কমতে থৈছোঁ। আৰু এয়া আমাৰ হৈ গৈছে। বাকীখিনিও মই এনেদৰে বনাই ল'ম। পুনৰ এখন দি দিলোঁ আৰু এনেদৰে লুটিয়াই দিলোঁ আৰু তেল দি দিছোঁ। ধুনীয়াকৈ ফুলি আহিছে। আৰু এয়াও হৈ গৈছে। আমাৰ পৰঠা খাবৰ বাবে ৰেডি হৈ গ'ল। পৰঠাৰ লগত খাবৰ বাবে মই বুটৰ চব্জি বনাই ল'লোঁ আৰু এয়া আচাৰ অলপ লৈছোঁ। আৰু এয়া দেখিছেনে পৰঠা কেইবাটাও লেয়াৰ পৰিছে।